আহকচোন আজি কেঁচা হালধিয়ে গাহৰি মাংস ভাজি বনাওঁ। ভাজি বনাবৰ কাৰণে মই আদা নহৰু পেষ্ট বনাই লৈছোঁ, কেঁচা হালধি অলপ আৰু মিহিকৈ পিঁয়াজ কাটি লৈছোঁ। এয়া মই মাংস বইল কৰি ৰাখিছিলোঁ আগতে। কেৰাহীটো গৰম হোৱাৰ পিছত মই অলপ তেল দিছোঁ। তেলটো গৰম হোৱালৈ ৰ'ব লাগিব অকণমান। এয়া গৰম হৈছে, মই এতিয়া তেলতে পিঁয়াজ দিলোঁ। পিঁয়াজ দি অলপ লৰাই দিব লাগিব। পিঁয়াজটো মানে ৰঙা হ'লে অকণমান লৰাই দিব লাগিব আৰু। এতিয়া মই আদা নহৰু পেষ্টটো ইয়াতে দি দিলোঁ। এতিয়া হাতাৰে ভালকৈ লৰাই মিহলি কৰি ল'ব লাগিব। ইয়াতে মই অলপ মছলা দি দিছোঁ। মছলা দি এনেকৈ ভালকৈ মিহলি কৰি ল'লোঁ। তাৰপিছত এতিয়া মই মাংস দিছোঁ। মাংসটো তেলত দি লৰাই ভালকৈ তেলটো সোমাবৰ কাৰণে ভালকৈ লৰাব লাগিব। ভালকৈ লৰাই ল'লোঁ এতিয়া মই মাংস। এতিয়া মই কেঁচা হালধি পেষ্টটো যে বনাই থৈছিলোঁ, সেইটো এতিয়া মই মাংসতে দি দিলোঁ। এতিয়া ভালকৈ লৰাই দিছোঁ এতিয়া। মানে কেঁচা হালধিৰ তেলটো সোমাব লাগিব আৰু। এতিয়া ৰেড চিলি অলপ দি দিলোঁ ইয়াতে। ইয়াতে মই অলপ পানী দিলোঁ। পানী বেছি নিদিওঁ, অলপ দিছোঁ। পানীটো দি উতল আহিবৰ কাৰণে মই এতিয়া ঢাকোন মাৰি দিম। ঢাকোন মাৰি অলপ সময় উতলিবৰ কাৰণে দিম। এয়া মই ঢাকোনখন খুলি দিলোঁ, কি ধুনীয়াকৈ উতলিছে। এয়া দেখিছেনে? ইয়াতে মই অলপ নিমখ দিলোঁ। নিমখটো দি এনেকৈ ভালকৈ মিলাই আৰু মই ঢাকনিখন মাৰি দিম। ভালকৈ উতলিব দিম অলপ। এই আকৌ এবাৰ খুলি দিলোঁ ঢাকনিখন। মই আজি এনেকৈ বনালোঁ। আপোনালোকে যদি চেষ্টা কৰে বনাবৰ কাৰণে বনাই চাব পাৰে। মোৰ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। মোৰ এতিয়া মানে মাংস ভাজিটো বনাই হৈছে আৰু। এতিয়া মই ভাতটো বাঢ়ি এতিয়া মানে খাম আৰু। আজিলৈ ইমানতে ৰাখিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক।